দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন দেওবাৰে মাৰ্ঘেৰিটা আৰু জোনাইত জনসভা সম্বোধন কৰাৰ পিছত আজিৰ দিনত জাগিৰোড আৰু বোকাখাতত জনসভা সম্বোধন কৰিব নীতিন নবীনে। ইতিমধ্যে জাগিৰোডত আহি উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। পোনপটীয়াকৈ আমি সেই জনসভাৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় অধ্যক্ষ মাননীয় নীতিন নবীনজী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমি পোনপ্ৰথমতে জাগিৰোড সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে আৰু জাগিৰোড সমষ্টি একেলগে মাননীয় নীতিন নবীনজীক আদৰণি জনাব। কি আছে দেই জাগিৰোড সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পিছতে আদৰণি জনাব মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মাননীয় নীতিন নবীনজীক আৰু মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱকো এখন আদৰণি জনাব। তাৰপিছতে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই স্থানৰ স্থানীয় পঞ্চায়ত দেওখাল গাঁও পঞ্চায়তৰ তৰফৰ পৰা মাননীয় নীতিন নবীনজীক আদৰণি জনাব আৰু দেওখাল পঞ্চায়তৰ সকলো দলীয় কাৰ্যকৰ্তাক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আদৰণি পৰ্ব আগবাঢ়িবলৈ। আমি সকলোকে মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে ৰাজ্যিক সম্পাদক অভিজিত নাথদেৱ, আমি তেখেতকো মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ প্ৰভাৰী মৰিগাঁও জিলাৰ সন্মানীয় প্ৰণৱজ্যোতি লহকৰদেৱ, জিলা সভাপতি ৰামপ্ৰসাদ চৰকাৰদেৱ, ষ্টেট ছেক্ৰেটেৰী ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মাদেৱ, নেশ্যনেল স্প'ক পাৰ্চন ৰাষ্ট্ৰীয় মুখপাত্ৰ আমাৰ মাজত উপস্থিত কে শৰ্মাদেৱ, আমি আসন গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। ষ্টেট মিডিয়া কনভেনৰ ধ্ৰুৱ ঠাকুৰীয়াদেৱকো আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা